ৱাকাফ বা ৱাকাফ বোৰ্ড আপোনালোকে এই নামটো শুনি বৰ্তমানলৈকে গমে পাইছে যে বিষয়টো কি হ'বলৈ গৈ আছে ৱাকাফ বোৰ্ডৰ বিষয় লৈ বৰ্তমান সময়ছোৱালৈকে যেনেকৈ ধৰণে চৰ্চিত হ'ব লাগিছিলে তেনেকৈ ধৰণে চৰ্চিত হোৱা নাই মূল কাৰণ কি নাজানো কি কাৰণে মানুহে এইটো লৈ চৰ্চিত কৰা নাই সেই বিষয়টো লৈ আজি মই কথা পাতিম আমাৰ সৈতে আছে সন্মানীয় শিৱসাগৰৰ জ্যেষ্ঠ আলিম তেখেতৰ নাম হৈছে আতিকুৰ ৰহমান সাহেবক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান সময়ছোৱালৈকে আপুনিও বিষয়টো যি গমে পাইছে যে জ্ঞাত যে বিষয়টো কেনেকুৱা ধৰণৰ কি হৈছে সেই বিষয় লৈ ভাবিছোঁ যে আপোনাৰ ওচৰলৈ আহি মেলি ৰাইজৰ আগত সেই বিষয়টো লৈ ভালদৰে কথা পাতোঁ আৰু লগতে আপোনালোককো সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ প্ৰথম মোৰ প্ৰশ্নটো ৰাইজৰ হৈ আপোনাক সুধিব বিচাৰোঁ যে ৱাকাফ যি বহুত লোকে এতিয়ালৈকে বুজিয়ে পোৱা নাই ৱাকাফ কি হয় ধন্যবাদ আপোনাৰ চেনেলৰ মাধ্যমেৰে সকলো দৰ্শকলৈ অকফ আচলতে শুদ্ধ কথা এটা বৰ ধুনীয়া সময়ত আহিছে সময় উপযোগী এক প্ৰশ্ন এইটো কথা হৈছে অকফ শব্দটো হৈছে দান কৰা অকফ শব্দৰ অৰ্থ হৈছে দান কৰা বহু যুগৰ পৰা যুগান্তৰ পৰা এই বস্তুটো চলি আহিছে আমাৰ সমাজে মুছলিম সমাজে কোনো অনুষ্ঠানৰ নামত যি উৎসৰ্গা কৰি দিয়ে স্থাৱৰ বা অস্থাৱৰ সম্পত্তি বিশেষভাৱে মাটি সম্পত্তিৰ ক্ষেত্ৰতেই স্থাৱৰ সম্পত্তি যিখিনি সন্দৰ্ভতে মই ক'ব বিচাৰোঁ যে বহুত মছজিদ কোনটো বহুত মাদ্ৰাছা বহুত স্কুল বহুত হস্পিটেল দৰগাহ বা মুছাফিৰখানা ইত্যাদিবিলাকৰ কাৰণে যি সম্পত্তি উৎসৰ্গা কৰি দিছে তাকেই অকফ বুলি কোৱা হয় আগষ্টৰ 8 তাৰিখে 2024 চনৰ এই বিষয়টো লৈ যি উত্থাপন কৰিলে এমেণ্ডমেণ্ট বিল এক যি পাছ কৰিলে সেই বিলটোত মতে আপুনি কি ভাবে যে আমাৰ কি অসুবিধা হ'ব পাৰে তাৰ আগতে এটা কথা মই বুজাই দিওঁ একদম চুটিকৈ বুজাই দিব বিচাৰিছোঁ যে অকফ সম্পত্তিটো সেইসকল ব্যক্তিয়ে কৰে যিসকলে স্বইচ্ছাই নিজৰ পৈতৃক সম্পত্তি নিজৰ ভাগলৈ আহিছে আৰু সেই সম্পত্তিৰ পৰা নিজে স্বইচ্ছাৰে সুস্থ মগজুৰে তেখেতে আগবঢ়াইছে সমাজলৈ আৰু তাৰ জাতিলৈ আৰু দুই নম্বৰ কথা হ'ল এই অকফ সম্পত্তিত সেইসকলৰ ভাগৰ যিসকলৰ কোনো ৱাৰিছ নাই উত্তৰাধিকাৰী তেওঁলোকো আগবঢ়াইছে এই সংকটত যুগান্তৰ পৰা মই আগতে কৈছোঁ চলি আহিছে দি আহিছে ই এটা বস্তু কি হস্তান্তৰ হ'ব নোৱাৰে এই কথাটো আমি মনত ৰাখিব লাগিব যে মছজিদত দিয়া বস্তুটো মাদ্ৰাছালৈ আহিব নোৱাৰে মাদ্ৰাছাত দিয়া বস্তুটো স্কুললৈ যাব নোৱাৰি স্কুলৰ বস্তুটো যি অকফ হৈছে সেইটো হস্পিটেললৈ যাব নোৱাৰিব যি দাতাই যি উদ্দেশ্যৰে দিছে যি কামৰ কাৰণে সেই তাতেই ব্যৱহাৰ হ'ব লাগিব তেওঁ যদি কৈ যায় যে এইটো মই মছজিদৰ নামত মাটিটো দি গৈছোঁ সেইটো মছজিদেই বনিব আৰু মছজিদত এটা দোকান বনিব নোৱাৰিব ঘটনাটো তেনেকুৱা ধৰণৰ এতিয়া আচল আপুনি সোধা প্ৰশ্নটোলৈ মই আহোঁ যে এই অসুবিধা কি কৰিব আমাৰ আচল কথাটো সেইটো এইটো চাওক এইটো বহুত যুগৰ পৰাই চলি আহিছে শ বছৰৰ পৰা এইটো বস্তু চলি আহিছে এইটো 1913 চনতো হৈছে 1938 চনত 1954 চনত এমেণ্ডমেণ্ট কৰা হৈছে পিছৰ পৰ্যায়লৈ সৰ্বশেষত 1995 চনত এই এমেণ্ডমেণ্ট কৰা হৈছে বিলটো বৰ্তমান পৰ্যায়লৈকে 1995 চনৰ পৰা সেই একেটা এক্টতেই বৰ্তমান পৰ্যায়লৈকে অকফ বোৰ্ড পৰিচালিত হৈ আছে অকফ সম্পত্তি দিয়াৰ পিছতে চেণ্ট্ৰেল চৰকাৰে আৰু ৰাজ্য চৰকাৰে মিলি এখন বোৰ্ড বনাই দিয়া হৈছে চেণ্ট্ৰেল বোৰ্ডো আছে আৰু অসম মানে ষ্টেট আসাম ষ্টেট অকফ বোৰ্ডো আছে এই যে সম্পত্তিসমূহ এই অকফ বোৰ্ডে পৰিচালনা কৰি থাকে ইয়াৰ পৰা যিটো আয় হ'ব এই আয়টো মুছলিম কমিউনিটিত খৰচ হ'ব কবৰস্থানে হওক বা অন্য কোনো কামত শৈক্ষিক দিশতো এই খৰচা হয় এতিয়া আমাৰ অসুবিধাটো এইটো হৈছে চৰকাৰে কি কৰিব বিচাৰি আছে আচল প্ৰশ্নটো সেইটো হৈছে চৰকাৰে এই বস্তুটো কৰিব বিচাৰিছে যে এই অকফ বোৰ্ডক যদিও চৰকাৰে বনাই দিয়া এখন বোৰ্ড হয় ইয়াৰ পৰা ক্ষমতাটো কৰ্তন কৰি সম্পূৰ্ণ হিচাপে চৰকাৰে নিজৰ হাতলৈ নিব বিচাৰিছে আৰু নিজৰ হাতলৈ নিয়াৰ পিছতে ই চৰকাৰী সম্পত্তি হৈ যাব চৰকাৰে নিজলৈ নিয়াৰ পিছত ই সম্পূৰ্ণ চৰকাৰী এটা সম্পত্তি হৈ যাব চৰকাৰে য'ত যি বস্তুটো বনাব লাগে চৰকাৰ নিজৰ আঁচনি অনুযায়ী সেই কামখিনি কৰি থাকিব ক'ৰবাত মন গৈছে মছজিদ প্ৰয়োজন সাপেক্ষে মছজিদ ভাঙিও দিব প্ৰয়োজন সাপেক্ষে মাদ্ৰাছা ভংগও কৰি দিব প্ৰয়োজন সাপেক্ষে সেই সম্পত্তিত যদি অকফ সম্পত্তি হস্পিটেল বনি আছে ভংগ কৰি দিব আৰু প্ৰয়োজন সাপেক্ষে স্কুল ভংগ কৰি দিব এনেকুৱা ধৰণৰ চৰকাৰৰ প্ৰয়োজন হ'লে কাম কৰিব পৰা ক্ষমতাটো চৰকাৰক নিজে নিজে ল'ব বিচাৰিছে যিটো 40টা এক বৰ্তমান তাতকৈ অধিকো আছে এমেণ্ডমেণ্ট কৰিব বিচাৰিছে এতিয়া সৰু বৰ বহুতখিনি কথা ইয়াত বহুতখিনি কথা আছে এই বস্তুটো নি পেলাই জিলা আয়ুক্তসমূহলৈ এই গোটেই বিষয়বস্তুটো অৰ্পণ কৰা হ'ব তেতিয়া অকফ বোৰ্ডৰ কোনো ক্ষমতা নাথাকিব অকফ বোৰ্ডৰ ক্ষমতা যেতিয়া নাথাকিব তেতিয়া বস্তুটোৰ বিষয়টো কি হ'ব যে মুছলিম কমিউনিটিৰ হাতত এই কোনো ক্ষমতাই নাথাকিব তাৰমানে তেখেতসকলৰ মছজিদ মাদ্ৰাছাক লৈ এক শংকা আহি পৰিব অনাগত ভৱিষ্যতে কিজানিবা আমাৰ এই অনুষ্ঠানবোৰ আমাৰ হাতত নাথাকিব
ভৱিষ্যত প্ৰজন্মই এই নিজৰ সম্পত্তি নিজৰ কমিউনিটিৰ সম্পত্তি হিচাপে হয়তো তেওঁলোকে নেদেখিব তাৰে অতি সতৰ্ক হ'বলৈ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডে এইটোৰ ভিতৰত এটা এহতেজাজ বা প্ৰতিবাদ কৰিবৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে মই আৰু দুটামান কথা আপোনাৰ পৰা যি সুধিব বিচাৰিম তাত কিবা অকল নিজে ব্যক্তিগতভাৱে দিয়া অকল আমাৰ মুছলমানসকলৰ সম্প্ৰদায়ৰে মাটি আছে নে অন্য ধৰ্মাৱলী লোকৰো মাটি তেওঁলোকে দান কৰিছিলে নেকি তেনেকুৱা কিবা গম পায় নেকি অকল সম্পত্তিত অকল মুছলিম সম্প্ৰদায়ৰ আছে আৰু এইটো হিন্দু সম্প্ৰদায়ৰ অকল তেওঁলোকৰ বেলেগ এটা ব্যৱস্থা চৰকাৰৰ ওচৰত আছে বুলি মই শুনিছোঁ কিন্তু মোৰ বহুত বিশেষ এই বিষয়ত মোৰ জ্ঞান নাই কিন্তু মুছলিম সম্প্ৰদায়ৰ যিখিনি অকফ বৰ্ডৰ সম্পত্তি যিখিনি আছে এইখিনি কেৱল মুছলমানসকলে দিয়া এতিয়া আপুনি ভাবিব অসমৰ গুৱাহাটী চিটিৰ ভিতৰত 100 বিঘাৰ ওপৰত জমিন আছে কাৰ্বি আংলঙত য'ত মুছলিম সম্প্ৰদায় একেবাৰেই নাই তাতে আছে ডিফুত আছে কিন্তু এইবিলাক ভূমাফিয়াসকলৰ হাতলৈ গুচি গ'ল আমি চৰকাৰক এনেধৰণৰ অনুৰোধ কৰিব বিচাৰোঁ যে অন্তত ভূমাফিয়াসকলৰ হাতৰ পৰা এই মানে অকপ সম্পত্তিসমূহ উদ্ধাৰ কৰি পেলাই অকপ বৰ্ডক ওচৰলৈ হস্তান্তৰ কৰক আৰু অকপ বৰ্ডে অতিৰিক্ত ক্ষমতা দি এইসমূহ শুদ্ধভাৱে পৰিচালনা কৰক এই সন্দৰ্ভত যেতিয়া বিতৰ্ক হৈছে পাৰ্লিয়ামেণ্টত মই লগতে আৰু এটা কথা কৈ থওঁ পাৰ্লিয়ামেণ্টত আলোচনা হয় সম্পূৰ্ণ হিচাপে ইয়াত মীমাংসা নহ'লে এতিয়া পাৰ্লিয়ামেণ্টাৰী এখন কমিটি আছে ZPC বুলি কয় জইণ্ট পাৰ্লিয়ামেণ্ট কমিটিলৈ এই বস্তুটো দিয়া হৈছে মীমাংসা কৰিবৰ কাৰণে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল লগত এটা QR কোড ব্যৱস্থা কৰিছে এই যে আমি এই ZPC এই তালে আমি জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিলৈ এই আমি QR কোডৰ মাধ্যমেৰে নিজৰ মতামতটো আগবঢ়াব লাগে আচলতে তেতিয়া আমি এইটো লাষ্ট ডেট হৈছে অহা 13 তাৰিখ এইটো মাহৰ 13 তাৰিখলৈকে মই পুনৰবাৰ কৈছোঁ আপোনালোকক যে আপোনালোকে বৰ্তমান সমস্যালৈকে বুজিয়ে পালে যে সমস্যাটো ক'ত আপোনালোকে যদি ভাবিছে যে এয়া সঁচাই এক সমস্যা হ'ব পাৰে অনাগত দিনত তেতিয়াহ'লে আপোনালোকেও প্ৰটেষ্ট কৰক মেইলটো মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ প্ৰথম আপোনালোকে এইটো যি QR কোড সেই QR কোডটো মই স্ক্ৰীনৰ চাইডত আপোনালোকক দেখাই দিছোঁ সেই QR কোডটো স্কেন কৰক স্কেন কৰিবৰ বাবে প্ৰথমতে আপোনালোকে যে আপোনালোকৰ ক্ৰোম বাজাৰ আছে ক্ৰোম বাজাৰত গ'লে সেই কিনাৰতে থকা যিটো স্কেনাৰ মানে কেমেৰা লিখা যিটো চিম্বল দেখিছে এই চিম্বলটোতে আপোনালোকে ক্লিক কৰাৰ লগে লগে সেই QR কোডটো যি আহি যাব সেই QR কোডটোৰ ওপৰতে আপোনালোকে টাচ কৰিলে হ'ল টাচ কৰাৰ লগে লগে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ড যি ওলাই আহিছে তাৰ কিনাৰতে উৰ্দুত কিবা লিখা আছে এই কিনাৰ এই ক্লিক কৰি দিলে হ'ল লগালগ তাৰ তলতে চাওক এটা ইংলিছ আৰু হিন্দী দুটা আহিছে তো ইংলিছত আপোনালোকে ক্লিক কৰিব কৰাৰ লগে লগে অপেন জিমেইল যি তলত লিখা আছে অপেন জিমেইলত আপোনালোকে ক্লিক কৰিব আপোনালোকে চাওক নিজে নিজে ইয়াত যি আহি গ'ল মেইলটো এই মেইলৰ ডিয়াৰ মেম্বাৰ অফ দ্য জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি বুলি সেনেকৈ ধৰণে লিখা আছে এইখিনি আপোনালোকে একো চেঞ্জ কৰিব নালাগে সম্পূৰ্ণভাৱে লিখাই আছে তাৰপিছত ওপৰতে এইটো যি কাৰ্চিন আছে এই কাৰ্চিনটোত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰা দিয়াৰ লগে লগে আপোনাৰ যিটো মেইল সেই মেইলটো তালৈকে গুচি গ'ল তাৰ ইয়াৰ দ্বাৰা আপোনালোকৰ যে প্ৰটেষ্ট কৰাৰ যি পদ্ধতি অকণমান আপোনালোকক দেখাই দিলোঁ আৰু অকণমান আপুনি কিবা ক'ব বিচাৰিব নেকি আপোনাৰ ফালৰ পৰা যে এই ৱাকফ বৰ্ডৰ বিষয়লৈ কিবা আৰু অকপ বৰ্ডৰ বিষয়ে বা অন্য কথা আপোনাৰ এই অকপ সম্পত্তিটো আমাৰ সমাজৰ মাজত থাকে আমাৰ কমিউনিটিৰ মাজত থাকিব লাগে আৰু ইয়াতে ধৰ্মীয় বিভাজন হ'ব নালাগে সকলোৰে প্ৰত্যেকৰ হিন্দু সমাজৰো আছে মুছলিম সমাজৰো যেতিয়া অকপ সম্পত্তি আছে আমাৰ বস্তু আমাৰ হাতত থাকক যেনে মই কৈছোঁ আপোনাৰ ঘৰত আপোনাৰ সম্পত্তিটোত মই কিবা আপোনাৰ সম্পত্তিত এখন দোকান বনাবৰ কাৰণে যেনেকৈ নোৱাৰোঁ ঠিক তেনেধৰণে অকপ সম্পত্তি মছজিদৰ নামত যদি গ'ল তাত আমি মাদ্ৰাছা বনাব নোৱাৰিম তাত আমি দোকান ঘৰ ব্যৱহাৰ মছজিদৰ অন্যান্য ব্যক্তিগত হিচাপে তাত মানে মই দখল কৰি পেলাই তাত একো কৰিবগৈ নোৱাৰোঁ সেইকাৰণে সকলো ৰাইজক অতি সতৰ্ক হৈ পেলাই আমাৰ সম্পত্তি আমাৰ ওচৰতে থাকিব লাগে আমি কাৰোবাৰ সম্পত্তি আমি কাঢ়ি আনাৰ আমি চিন্তা চৰ্চা আমি নাই কৰা সেইটো সম্পত্তি আমাৰ সম্পত্তি আমাক লাগে আমাৰ নিজৰ প্ৰাপ্য অধিকাৰখন আমি অটুট ৰাখিব বিচাৰিছোঁ সেইকাৰণে সকলো মুছলিম সমাজলৈ এটি অনুৰোধ যাতে আমাৰ এই অকপ সন্দৰ্ভত আমি অধ্যয়ন কৰোঁ আৰু অকপ সন্দৰ্ভত যিমানখিনি অধ্যয়ন কৰিম তেনেহ'লে আমাৰ মন মগজু সিমানেই খোল খাব আৰু আমি যাতে আমাৰ সম্পত্তিটো আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহ ৰাজহুৱা অনুষ্ঠানসমূহত যাতে কোনো দুষ্ট চক্ৰ আহি পেলাই হস্তক্ষেপ কৰিব নোৱাৰে আৰু যাতে আমাৰ দেশখনক শান্তিৰে চলি থাকে আমাৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে যদি নিজৰ প্ৰাপ্য আমাৰ সংবিধান অনুযায়ী ভাৰতবৰ্ষৰ এখন ছেকুলাৰ ষ্টেট হিচাপে যি সংবিধান আছে এই সংবিধানে দিয়া মৰ্যাদা আৰু আমাৰ
প্ৰাপ্যটো আমি পাব লাগে, আমি অটুট ৰাখিব লাগে। তাতে আমি মই সকলো মুছলিম সমাজক অনুৰোধ জনাম যে আমি সংবিধানৰ যিটো আওতাত থাকি আমাৰ ভাৰতবৰ্ষৰ এখন যি সংবিধান আহিছে, এই সংবিধানে যি আমাক ক্ষমতা দিছে, এই ক্ষমতাটো যাতে আমি নেহেৰুৱাওঁ, তাৰ বাবে আমি সকলো ৰাইজলৈ আপোনাৰ অনুষ্ঠানৰ জৰিয়তে মই অনুৰোধ জনালোঁ। ঠিক আছে, আপুনি যথেষ্টখিনি ক'লে আৰু বৰ্তমান সময়ছোৱালৈকে আপোনালোকক ভালদৰে বুজি পালে আৰু ইয়াৰ দ্বাৰা আপোনালোকে গম পাইছে যে এক যি দুষ্ট চক্ৰই যি কেনেধৰণে অনাগত দিনত আপোনালোকে 5, 10, 15 বছৰত এই বস্তুটো নেদেখিব পাৰে, তাৰপিছত কিন্তু সেই যি দুষ্ট চক্ৰৰ এক যি বেয়া মগজুৰ দ্বাৰা যি পৰিচালিত কৰিব লগা হৈ গৈ আছে তেওঁলোকে, পিছৰ সময়ছোৱাত ভাবি লওক আপোনালোকে কি হ'বলৈ গৈ আছে। মই সিমান খোলাকৈ নকওঁ কথাষাৰ, কাৰণ বহুতে বেয়া পায় এনেকৈ ক'লে। সেইবাবে আপোনালোকে যিসকলে অকণমান অপ'জ কৰি থাকে তেওঁলোকেও অকণমান ভাবি চাওকচোন কথাষাৰ হয়নে নহয়, যে তেওঁলোকে কি কৰিবলৈ গৈ আছে। যি আমাৰ নিজৰ বস্তু আমাৰ নিজৰ হাতত থাকিবলৈ দিয়ক, কিন্তু বহু লোকে ভাবি থাকে কি যে বোলে বেলেগ বেলেগ জেগাত বোলে মুছলমানৰ ৰাজ্য বহুত আছে বা দেশ বহুত আছে, কিন্তু ভাৰতৰ লগত মিলাই কি মই সেই কথাটো বুজি নাপাওঁ। ভাৰতখন পৃথিৱীৰ ভিতৰতে এক অপূৰ্ব সুন্দৰ এখন দেশ। মই চবতকৈ মোৰ অহংকাৰ এজন ভাৰতীয় হিচাপে, এজন অসমীয়া হিচাপে, অসমীয়া মোৰ স্বাভিমান আৰু অসমীয়া ভাষা মোৰ স্বাভিমান, অসমীয়া গামোচাখন মোৰ স্বাভিমান, অসমীয়া হোৱাটোৱে মোৰ এটা অহংকাৰ। আৰু আমাৰ মাজত যদি কোনো প্ৰকাৰ ভেদাভেদ নাহে, পৃথিৱীত অন্য মুছলিম ৰাষ্ট্ৰত মই যি শান্তি পাম তাতকৈ অধিক শান্তিৰে মই মোৰ মৰমৰ ভাৰতবৰ্ষত মই শান্তি পাম বুলি মোৰ দৃঢ় বিশ্বাস। হয়, সেই ইয়াৰ মাজতে যি আমাৰো মনৰ ভাৱধাৰাবিলাক আপোনালোকে ভালদৰে গমেই পায়, মই ইয়াৰ দ্বাৰা আকৌ ক'ব বিচাৰিছোঁ, ভাৰতৰ লগত অন্য দেশসমূহক আপোনালোকে তুলনা নকৰিব। আৰু ভাৰত এনেকুৱা এখন দেশ যিখন দেশ অকল কোনোবা এক বিশেষ সম্প্ৰদায়ে স্বাধীন কৰা নাই বা অকল বিশেষ এক সম্প্ৰদায়ে ইয়াত পাৱাৰটো নাথাকে, সকলোৰে সমান আছে। আপোনালোকে এনেই বেলেগৰ লগত ৰিজাই মেলি কোনো ধৰণৰ লাভ নাই। ইমানখিনি আপোনালোকক যি এই ভিডিঅ'টোৰ দ্বাৰা আগবঢ়াবলগীয়া আছিলে আগবঢ়ালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমানখিনি সময় আপুনি মোৰ আৰু এই ৰাইজৰ বাবে দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ।